বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে শাওন তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অধিক জনপ্ৰিয় হৈ পৰা এটি গীত বাটৰে শেষতে বাট চাওঁ তোমালৈ লৈ যোৱাহি আজি তোমাৰ বাটেৰে। জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পূৰ্বে মুক্তি দিয়া হৈছিল এই গীতটো। গীতটো বাণীবদ্ধ হৈছিল 2 ছেপ্টেম্বৰত। জুবিন গাৰ্গে জীৱনকালত মুক্তি দিয়া এইটো হৈছে শেষৰটো অসমীয়া গীত। বৰ্তমান সময়ত গীতটোৰ সমান্তৰালকৈ চৰ্চালৈ আহিছে গীতিকাৰজনৰ কথা। উত্তৰ গুৱাহাটী অভয়পুৰ নিবাসী গীতিকাৰ কণ্ঠশিল্পী বিজিত তামুলীয়ে ৰচনা কৰিছে এই জনপ্ৰিয় গীতটি। গীতৰ কথাই অন্তৰ চুই গৈছে প্ৰতিজন জুবিন অনুৰাগীৰ। মানৱতাৰ কণ্ঠ জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুত শোকস্তব্ধ গীতিকাৰ বিজিত তামুলীও। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থক কঠোৰ সমালোচনা কৰিলে গীতিকাৰ বিজিতে। অসমীয়াৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গতকৈ নিজকে ডাঙৰ মানুহ বুলি ভাবে সিদ্ধাৰ্থই। মেনেজাৰ সিদ্ধাৰ্থই কাকোৱে কেয়াৰ কৰিব নোখোজে, আনকি নিজকে জুবিন গাৰ্গৰ মেইন মানুহ বুলি ধাৰণা দিয়ে সিদ্ধাৰ্থই। অসমীয়া হিয়াৰমথো জুবিন গাৰ্গক চৰম অৱহেলা কৰাৰ অভিযোগ গীতিকাৰ বিজিত তামুলীৰ। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, বি সংবাদ। নমস্কাৰ, মই বিজিত তামুলী। মই উত্তৰ গুৱাহাটী অভয়পুৰৰ বাসিন্দা আৰু বৰ্তমান পপুলাৰ হৈ থকা বাটৰে শেষতে গীতটি ময়ে লিখিছিলোঁ ৰাজধানী থিয়েটাৰৰ বাবে। নাটকখন হৈছিলে বিসৰ্জন। সেইটো আমাৰ কাৰণে কল্পনা কৰিব নোৱাৰা কথা এটা, কোনোদিন ভাবা নাছিলোঁ। আৰু এইটো একচুৱেলি ৰাজধানী থিয়েটাৰৰ কাৰণে লিখা হৈছিলে, কমপ্লিটলি ৰোমেণ্টিক এটা চিটুৱেশ্যন আছিলে। মোক তেনেকৈ গানটো দিয়া হৈছিলে, জয়ন্ত দাই দিছিলে। জয়ন্ত দা গানটোৰ সৃষ্টিকৰ্তা, তেওঁ সুৰ কৰিছিলে। আমি একেলগে ডিছকাছ কৰিছিলোঁ কেনেকুৱা ধৰণৰ গান হ'ব লাগে। তেওঁ কৈছিলে যে একো নাই, তই কমপ্লিট এইটো এটা ৰোমেণ্টিক গান লিখি যোৱা। কিন্তু গানটো ৰিলিজ হৈছিলে 12 ছেপ্টেম্বৰত আৰু একজেক্টলি এসপ্তাহৰ পিছত 19 ছেপ্টেম্বৰত দাদা নাই বুলি আমি খবৰটো পাইছিলোঁ। আৰু দাদা ঢুকোৱাৰ পিছত মই গম পাইছিলোঁ বা আমি গম পাইছিলোঁ যে এইটো খুব সম্ভৱ তেওঁ জীয়াই থকা অৱস্থাত শেষ গীত ৰিলিজ হৈ যোৱা। আৰু মানুহবিলাকেও শব্দখিনি কিয় নাজানো তেনেকৈ ৰিলেট হৈ গ'ল যে বাটৰে শেষতে বাট চাওঁ তোমালে, যেন দাদাৰ কাৰণেই লিখা হৈছিলে বা কিবা এটা এনেকুৱা শক্তি বা কিবা এটা আছিলে হয়তো ভিতৰত, নাজানো কি লিখিছিলোঁ, কিন্তু কিবা কাৰণত ৰিলেট হৈ গ'ল কথাবিলাক। জুবিন দাই এইবাৰ থিয়েটাৰৰ কাৰণে কৰা হৈছিলে। এইবছৰ মই জুবিন দাৰ কাৰণে বেলেগ গীত কৰা নাই। এটা গীত কৰিছিলোঁ কলাগুৰুৰ কাৰণে, দুচকু তুলি বুলি, জয়ন্ত দাৰে কম্প'জিশ্যন। আৰু এটা কৰা হৈছিলে এইটো বাটৰে শেষতে ৰাজধানী থিয়েটাৰ বিসৰ্জন নাটকখনৰ কাৰণে, জয়ন্ত দাৰে কম্প'জিশ্যন দুটা। জুবিন দাৰ কাৰণে মই এতিয়ালৈকে হয়তো 8-10টামান গান লিখিছোঁ লিখাৰ ক্ষেত্ৰত। আৰু মোৰ এটা কম্প'জিশ্যন আছিলে বহুত আগতেই, সেইটো কম্প'জিশ্যন প্লাছ লিৰিক্স মোৰে আছিলে। সেইটো জুবিন দাই গাইছিলে গোটেই 2011 চনতে। সেইটো সকলো গীত ৰিলিজ হৈছে।